দেশৰ বিভিন্ন প্ৰান্তত অসমৰ পৰ্যটনক চিনাকি কৰি দিয়াৰ মানসেৰে কাজিৰঙাৰ পৰা যাত্ৰা আৰম্ভ কৰিলে অসমৰ 4 যুৱকে। তো এবাৰ আমি উদ্দেশ্য এটা লৈ মেলি ঘূৰিব বিচাৰিছোঁ কি এনেই ঘূৰাতকৈ আমি নিজৰ যোনখন প্ৰাউড কাজিৰঙা আমি প্ৰমোট কৰোঁ আৰু যদিও ইন কেছ এটা ব্ৰিজ আছে বাহিৰৰ মানুহ আমাৰ ইয়াত আহিবলৈ কিবা এটা পাৰ্চেণ্টেজতো যদি ভাবে ইয়াত যাওঁ জানো কেলৈ যাওঁ তো সেইটো আমি ফুলফিল কৰিব ওলাইছোঁ মানে যাতে মানুহক আমি যিমান মানুহক লগ পাম তো আমি আমাৰ কাজিৰঙাৰ বিষয়ে ক'ম ইয়াত যোনটো ফেমাছ ওৱান হৰ্ণ ৰাইন'চৰাছ তাৰ বিষয়ে ক'ম আৰু ইয়াত আৰু কি কৰিব পাৰি কাজিৰঙাৰ লগতে আৰু কি আছে অৰ্কিড পাৰ্ক আছে আৰু শিৱসাগৰ আছে সেইখিনিও আমি মানে বেচিকেলি 7 ছিষ্টাৰ টুৰিজিম আমি প্ৰমোট কৰিবলৈ আমি ওলাই গৈছোঁ। কিমানজন আছে আপোনালোকৰ? আমি 4জন আছোঁ, 3জন এতিয়া বৰ্তমান আমি গোটেইকেইটা কাজিনছে হয় আমি ঘূৰি ফুৰোঁ একেলগে। এতিয়া 4জন যাম, এজন গুৱাহাটীৰ পৰা আমাক জইন কৰিব। ইতিপূৰ্বে দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰা যুৱক কেইজনৰ এইবাৰৰ যাত্ৰাৰ উদ্দেশ্য হ'ব উত্তৰ পূৰ্বাঞ্চলৰ চিনাকি। বিশেষভাৱে অসমৰ শিৱসাগৰ কাজিৰঙাকে ধৰি বিভিন্ন পৰ্যটনস্থলীসমূহৰ সন্দৰ্ভত বহিৰাজ্যৰ লোকসকলক আভাস দিয়াৰ প্ৰয়াস কৰিব যুৱক কেইজনে। ইয়াৰ দ্বাৰা অসমৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰতি পৰ্যটক আকৰ্ষিত হ'ব বুলি আশা প্ৰকাশ কৰে যুৱকৰ দলটোৱে। চ' বেচিকেলি আমি যোৱা বছৰ আগৰ বছৰ আমি নৰ্থ ইণ্ডিয়া কৰিছিলোঁ এই প্ৰমোটিং আছাম টুৰিজিম। এইবছৰ আমি ছাউথাৰ্ণ ছাইড আৰু ৱেষ্টাৰ্ণ ছাইড কৰিব গৈ আছোঁ। ইয়াৰ পৰা আমি কাজিৰঙাৰ পৰা ষ্টাৰ্ট কৰি আছোঁ। কাজিৰঙাৰ পৰা আমি যাম কন্যাকুমাৰী ভায়া হায়দৰাবাদ এণ্ড ভুৱনেশ্বৰ। তাৰপৰা আমি মুম্বাই পুনে গৈ মেলি গুজৰাট গৈ আছোঁ কচ্ছ ৱেষ্টাৰ্ণ মোষ্ট পাৰ্ট অফ ইণ্ডিয়া। কচ্ছৰ পৰা আমি দিল্লী হৈ আয়োধ্যাত সোমাই মেলি আমি আহিম বেক টু অসম। সোমবাৰে দক্ষিণ পশ্চিম ভাৰত ভ্ৰমণসূচী লৈ যাত্ৰা আৰম্ভ কৰা দলটোক কাজিৰঙাত ফ্লেগ অফ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে। কাজিৰঙাৰ বিশেষকৈ বহুত যিহেতু কাজিৰঙাৰ কাৰণেই কৰি আছোঁ তো কাজিৰঙাৰ যোনটো এডমিনিষ্ট্ৰেশ্যন টীম আছে আমাক বহুত ছাপোৰ্ট কৰিছে। ছাপোৰ্ট কৰাৰ লগতে আমাক বহুত গাইডেঞ্চো দি আছে কেনেকৈ আগবাঢ়িব পাৰি আৰু কেনেকৈ আমি এই জেগাটোৰ বিষয়ে প্ৰমোশ্যন কৰিব পাৰোঁ বা একেলগে মিলি মেলি কেনেকৈ আমি আছাম টুৰিজিমক ডেভেলপ কৰিব পাৰোঁ সেইটো কাৰণে কাজিৰঙাত